Hello students, আজিলৈ আইছো ডিস্ট্ৰিক্ট লেভেল ইন্টাৰনেল এক্সামিনেশন কমিটি ধুবুৰী ডিস্ট্ৰিক্টত হৈ যোৱা এছএছ সেকেন্ড ইয়াৰৰ হাফ ইয়াৰলি এক্সামিনেশন 2025 ৰ ইংলিছৰ কোৱেশ্চন পেপাৰখন আৰু এই কোৱেশ্চন পেপাৰখন মোলৈ প্ৰভাইড কৰিছে নাসিম আক্তাৰে তো স্পেশাল থ্যাঙ্কস টু নাসিম আক্তাৰ যিসকলৰ এতিয়ালৈ হাফ ইয়াৰলি এক্সাম ষ্টাৰ্ট হোৱা নাই ম্যাক্সিমামৰে হোৱা নাই তেওঁলোকক কিন্তু এই কোৱেশ্চন পেপাৰখনে বহুখিনি সহায় কৰিব আশা কৰো তোমালোকে ভিডিওটো সম্পূৰ্ণ চাবা আৰু যদি চেনেলটোলৈ প্ৰথমবাৰ ভিজিট কৰিছা তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা তোমালোকে চাব পাৰা ডিস্ট্ৰিক্ট লেভেল ইন্টাৰনেল এক্সামিনেশন কমিটি ধুবুৰী ডিস্ট্ৰিক্টৰ ডিস্ট্ৰিক্ট লেভেল ইন্টাৰনেল কমিটিয়ে সেট কৰা এইটো কোৱেশ্চন পেপাৰ হয় এছএছ সেকেন্ড ইয়াৰ ইংলিছ আৰু তোমালোকে চাব পাৰা ফুল মাৰ্ক কিমান আছে 50 মাৰ্কস তো ফাৰ্স্ট স্টাৰ্ট হৈছে সেকশন এ ৰাইটিং সেকশন তো তোমালোকে সকলোৱে গম পোৱা ৰাইটিং সেকশনৰ পৰা 5 মাৰ্কস আহিব তো ইয়াতে তিনিটা অপচন দিয়া আছে নোটিস দিয়া আছে তাৰ পিছত পোষ্টাৰ দিয়া আছে তাৰ পিছত তোমালোকৰ এডভাৰটাইজমেন্ট ৰাইটিংও দিয়া আছে তো ফাৰ্স্ট কোৱেশ্চনটো চোৱা ইউ আৰ the sports secretary of your institutions write a notice in not more than 50 words inviting participation of the students in an inter-school kabaddi competition to be organized by your institute. Sign the notice as Arup or Arupa. তো যদি বয় হয় আরুপ লিখিব বা গার্ল হলে আরুপা লিখিব তুমি কি হয় স্পোর্টস সেক্রেটারি হয় তোমার ইনস্টিটিউটৰ আৰু তুমি এটা নোটিস লিখিব লাগে কাৰণ তোমাৰ স্কুলে কি কৰিব গৈ আছে ইন্টাৰ স্কুল কাবাডি কম্পিটিশন অৰ্গানাইজ কৰিব গৈ আছে তো একেবাৰে সহজ হয় আৰু ইজি হয় তো তোমালোকে এই নোটিসটো প্র্যাকটিস কৰিবা অল দিয়া আছে আৰু দিয়া আছে অৰত দিয়া আছে কি ডিজাইন এ পোষ্টাৰ আমাৰ এটা মেকিং কৰিব দিছে সেম 50 ওয়ার্ডৰ ভিতৰতে টু ক্ৰিয়েট awareness among the people of your locality about the precautions to be taken during the earthquake তোমালোকে সকলোৱে গম পাও বৰ্তমান সময়ত আৰ্থকুৱেকৰ অকমান বেছি হেৰি চৰ্চা চলি আছে বিকজ প্ৰেডিক্ট কৰি আছে যে আৰ্থকুৱেকটো আমাৰ কাৰণে এটা মেজৰ প্ৰবলেম হ'ব পাৰে যেহেতু আমি অসমটো কি আৰ্থকুৱেক প্ৰোন এৰিয়াত আৰু স্কুলবোৰতো তোমালোকে চাব পাৰিছা যে আৰ্থকুৱেকৰ কেনেকে প্ৰিকশনছ বোৰ শিকোৱা হৈ আছে ষ্টুডেন্টছ সকলক তো এই কিন্তু এই পোষ্টাৰটো তোমালোকৰ এছএছ ফাইনেল 2026 ৰ কাৰণে কিন্তু বহুতে ইম্পৰ্টেন্ট ওকে और दिया से औरत की दिया से you are Ankit or Ankita who has lost a file folder containing important documents in a bus going toward Goalpara. Write an advertisement to be published in the Assam Tribune promising the finder a reward. So তুমি Ankit বা Ankita তোমাৰ এটা ইম্পৰ্টেন্ট ডকুমেন্টৰ ফাইল ফোল্ডাৰ এটা তোমাৰ হেৰাই গৈছে বাছৰ গৈ থকা সময়ত গোৱালপাৰালৈ গৈ থকা সময়ত হেৰাই গৈছে এটা তুমি কি কৰিব লাগে ৰাইট এ এডভাৰটাইজমেন্ট টু বি পাব্লিশ্ড ইন দা আসাম ট্ৰিবিউনত পাব্লিশ কৰিবলৈ এটা এডভাৰটাইজমেন্ট লিখিব লাগে আৰু তুমি প্ৰমিস কৰিব লাগে যে যোনে ফাইন কৰিব মানে ফাইন্ডাৰ জনক তুমি এটা ৰিৱাৰ্ড দিবা কিবা উপহাৰ দিবা ওকে তো এই তিনটা আছিল তিনটা তোমালোকৰ কাৰণে কিন্তু ভেৰি ভেৰি ইম্পৰ্টেন্ট এটা আমি নেক্সট আগবাহো নেক্সট তোমালোকে চাব পাৰা সেকশন বি হল গ্ৰামাৰ সেকশন ইয়াৰ পৰা 10 মাৰ্কস আহিছে তো ফাৰ্স্ট কোৱেশ্চনটো দিয়া আছে ফাৰ্স্ট আমাৰ 2 নম্বৰ কোৱেশ্চনটো দিয়া আছে আমাৰ কাৰেক্ট টেন্স তো কাৰেক্ট টেন্স ফৰ্ম আছে তো তোমালোকে চাই লোৱা এ নম্বৰটো আছে she dash go to school every day তাৰপিছত বি টো আছে when I reach home she dash sleep c টো আছে since when you dash read this novel d টো আছে they dash finish the work before you came e টো আছে if you dash try again you would have succeeded F to আছে my uncle dash visit Shillong last month তো এগিটা আছে আৰু একেবাৰে সহজ হয় তোমালোকে এনসার গিটা ইজিলি তোমালোকে কৰিব পাৰিবা যাৰ টেন্স ক্লিয়াৰ আছে ওকে তাৰপিছত নেক্সট 3 নম্বৰ কোৱেশ্চনটোত আছে তোমালোকৰ ভয়েস আছে তো পাঁচটা ভয়েস দিয়া আছে এ টো আছে কিটো হৈছে they are playing football B টো হৈছে carelessness causes accidents C টো হৈছে who taught your English D টো হৈছে the letter has been written by her E টো হৈছে English is spoken all over the world তাৰপিছত আমি নেক্সট আগবাহো 4 নম্বৰ কোৱেশ্চনলৈ 4 নম্বৰ কোৱেশ্চনত চোৱা তোমালোকক দিয়া আছে প্ৰিপজিশনছ তো প্ৰিপজিশন তোমালোকক পাঁচটা দিয়া আছে তো চোৱা let us fight dash corruption my uncle was born dash August 15 1975 the cat jumped dash the wall he is fond dash fish cut the rope dash a knife তো এগিটা আছিল তোমালোকৰ প্ৰিপজিশন তোমালোকে স্ক্ৰিনশ্বট লৈ ল'ব পাৰা নাইবা আমাৰ WhatsApp চেনেলটো জয়েন হ'ব পাৰা WhatsApp চেনেলতো আমি তোমালোকক কোৱেশ্চন পেপাৰটো প্ৰভাইড কৰি দিম নেক্সট কোৱেশ্চন লাগবহ এতিয়া আমাৰ নেক্সট সেকশন সি স্টাৰ্ট হৈছে সেকশন সি তোমালোকৰ টেক্সট বুকৰ কোৱেশ্চন আনসাৰবোৰ তো ফাৰ্স্ট 5 নম্বৰ কোৱেশ্চনটো আছে চোৱা ৰিড দা ফলোইং এক্সট্ৰেক্ট ফ্ৰম এ পয়েমৰ পৰা এটা এক্সট্ৰেক্ট কৰি দিয়া হ'ব আৰু তোমালোকৰ এনসাৰসমূহ দিয়া থাকিব কোৱেশ্চনবোৰ দিয়া থাকিব এনসাৰসমূহ তোমালোকক লিখিব লাগিব তো তোমালোকে চোৱা now we will count 12 and we will all keep still for once the face of the earth let's not speak
in any language. So ইয়াতে question বোৰ দিছে first question write the name of the poem and the poet. তো এই poem টোৰ নাম লিখিব দিছে আৰু poet কোন হয় তেওঁৰ নামটো লিখিব দিছে 1 mark আছে b টো আছে সোৱা what is the significance of 12 here. তো 12 এ কি significant কৰিছে হেতু লিখিব দিছে c টো আছে why does the poet say let's not speak in any language. তো poet এ কিয় কৈছে যে let's no speak in any language. তো সেইখিনি তোমালোকৰ describe কৰিব দিছে আৰু all দিয়া আছে তোমালোকৰ আৰু এটা দিয়া আছে same poet এটাৰ পৰা তোমালোকৰ extract কৰি দিছে common part ইয়াতে দিয়া আছে sometimes I feel myself I can hardly bear the thought of so much childish longing in vain, the sadness that lurk near the open window there that waits all day in almost open prayer. For the swell of brakes, the sound of the stopping car. তো ইয়াতে questions বোৰ কি দিয়া আছে তোমালোকে চাই লোৱা নাইবা স্ক্ৰিনশ্বট লৈ ল'ব পাৰা what is the childish longing reference to here why is it in vain এটো 2 মাৰ্কছৰ হয় তো তোমালোকক কৈ দিও যে তোমালোকে এনেকুৱা যি পয়েটৰ পৰা অকমান পাৰ্ট এটা দিব তাত তোমালোকৰ শৰ্ট কুৱেশ্যনে থাকিব দুটা বা তিনটা থাকিব আৰু এটা কিন্তু তোমালোকৰ 2 মাৰ্কছৰ কুৱেশ্যন এটা থাকিব ওকে আৰু বি নম্বৰটো আছিল who waits near the open window c নম্বৰটো আছিল what does the person waiting near the open window prayer for ওকে নেক্সট আমি আগবাঢ়ো এটা আমাৰ 6 নম্বৰ কুৱেশ্যনটো তোমালোকে চাব পাৰা 2 মাৰ্কছৰ কুৱেশ্যন হয় 30 to 40 ওয়াৰ্ডৰ ভিতৰত লিখিব দিছে তো ফাৰ্স্ট কুৱেশ্যনটো আছিল what hope does Pablo Neruda express in the poem keeping quiet তো Pablo Neruda কি এক্সপ্ৰেছ কৰিছিল keeping quiet poemটো বি নম্বৰ কুৱেশ্যনটো আছিল what is the exotic moment that Pablo Neruda wishes for তো কি exotic moment আছিল যেটো Pablo Neruda কি কৰিছিল wishes কৰিছিল সি নম্বৰ কুৱেশ্যনটো আছে how did the travelers on the highways react to the roadside stand. D number question to say why do the people who are running the roadside stand ask for some city money. E number to say why according to Robert Frost is the roadside stand more than just a shade. তো এটা আছিল তোমালোকৰ 2 মাৰ্কছৰ কুৱেশ্যন 30 to 40 ওয়াৰ্ডৰ ভিতৰত লিখিব লাগিব তাৰপিছত নেক্সট 7 নম্বৰ কুৱেশ্যনটো চাব পাৰা এটা হল তোমালোকৰ শৰ্ট কুৱেশ্যন 1 মাৰ্কছৰ কুৱেশ্যন আছে তো এ নম্বৰ কুৱেশ্যনটো আছে who is the author of memorials of Chota Sahib তো তোমালোকক কৈ দিও তোমালোকৰ ইংলিছত কিন্তু তোমালোকৰ যিমান গিটা তোমালোকৰ পয়েট আছে নাইবা পয়েম আছে তো গোটেই গিটাৰ কিন্তু তোমালোকে অথৰ কেজনৰ নাম কিন্তু তোমালোকে জানিব লাগিব আৰু তোমালোকৰ অথৰ কেজনৰ নাম কিন্তু জানিব লাগিব পয়েট হক নাম বা পয়েম হক কাৰণ এটা কুৱেশ্যন হলো তোমালোকৰ ফাইনালত আহি যাব এনেকুৱা তো বি নম্বৰ কুৱেশ্যনটো আছিল what does Mukesh want to become C নম্বৰ কুৱেশ্যনটো আছিল what was Gandhi's first step at Champaran তাৰপিছত ডি নম্বৰ কুৱেশ্যনটো আছিল what was the main grievance of the Indigo peasants E নম্বৰ কুৱেশ্যনটো আছিল what is meaning of Sahib's names F নম্বৰ কুৱেশ্যনটো আছিল what did Gandhi do to improve the health condition of the people of Champaran. So এই কুৱেশ্যনটো কিন্তু ইম্পৰ্টেন্ট এই কুৱেশ্যনটো এসএস ফাইনালতো ৰিপিট হৈ থাকে বহুত কিন্তু what did Gandhi do to improve the health conditions of the people of Champaran এই কুৱেশ্যনটো কিন্তু very very important তাৰপিছত নেক্সট 8 নম্বৰ কুৱেশ্যনটো তোমালোকে চাব পাৰা 2 মাৰ্কছৰ কুৱেশ্যন হয় এটা 30 to 40 ওয়াৰ্ডৰ ভিতৰত লিখিব লাগে তো ফাৰ্স্ট কুৱেশ্যনটো আছিল why did Gandhi visit Champaran গান্ধীজীয়ে Champaran কিয় ভিজিট কৰিছিল কুৱেশ্যন নম্বৰ বি টো আছিল how was Gandhi able to influence lawyer C number question to asil what was the belief about the dividing channel between Peacock Island and the main island. Question D to asil what does John Rowntree say about the river bank in Manas Sanctuary. So Manas Sanctuary ji river bank asil tar bishoy ki koisil. Tar bisot E number question to ase give a brief description of the Forest Bungalow at Pulsi. So Forest Bungalow at Pulsi because of description likhiba dise describe koriba dise okay. F number question to asil what forces conspire to keep the workers in the Bengal industry of Firozabad in poverty. So ekhine asil 8 marks or 2 marks or questions bur etia next amar 9 number question ase aru 9 number question 5 marks question likhiba dise long question hoy 100 word or bhitorot. So first question to ase analyze the role of Gandhi in the Indigo movement focusing on how his actions transformed the life of the people of Champaran. So yate 5 marks or digholia hoy tumaloke describe kori likhiba laibo bhalke analyze koribo dise role of Gandhir ki role asil Indigo movement ot aru keneke focusing koribo dise on how his action their actions bur keneke transform kori disil life of people of Champaranor manu bilakor. B number question to asil give an account of the Manas Sanctuary as described in Memoirs of Chota Sahib. C number to asil
Simapuri is a place on periphery of Delhi, yet miles away from it, metaphorically elucidated. So এইটো কুৱেশ্যনো ইম্পৰ্টেণ্ট হয় তোমালোকৰ কাৰণে। তাৰপিছত নেক্সট 10 মাৰ্কছৰ কুৱেশ্যনটো চোৱা। 10 নম্বৰ কুৱেশ্যনটো আছে, সেইটো হৈছে 6 মাৰ্কৰ কুৱেশ্যন। অ'কে, 10 মাৰ্কছৰ নহয়, 6 মাৰ্কৰ কুৱেশ্যন। তো 120 ৱৰ্ডৰ ভিতৰত তোমালোকে লিখিব লাগিব। ফাৰ্ষ্ট কুৱেশ্যনটো আছে, ডিছক্ৰাইব দ্য এফৰ্টছ মেড বাই দ্য টাইগাৰ কিং to achieve his target of killing 100 tigers. B number question to আছিল, how is the theme of discrimination depicted in তাৰপিছত নেক্সট 11 নম্বৰ কুৱেশ্যনটো চোৱা। 11 নম্বৰ কুৱেশ্যনটো 2 মাৰ্কছৰ কুৱেশ্যন হয়, 30 to 40 ৱৰ্ডৰ ভিতৰত লিখিব লাগে। তো ফাৰ্ষ্ট কুৱেশ্যনটো আছিল, হোৱাট ডিড দ্য চিফ এষ্ট্ৰলজাৰ প্ৰেডিক্ট এবাউট দ্য টাইগাৰ কিং। তো চিফ এষ্ট্ৰলজাৰে কি প্ৰেডিক্ট কৰিছিল এবাউট দ্য টাইগাৰ কিঙৰ ওপৰত। তাৰপিছত বি নম্বৰ কুৱেশ্যনটো আছিল, হাউ ইজ টাইগাৰ কিং a satire on the arrogance of rulers. Question C to আছিল, when did Bama experience untouchability. D number to আছিল, what impact did Anna's advice have on Bama. তো এইখিনিলৈ আছিল গোটেই কুৱেশ্যন পেপাৰখন। আৰু এই কুৱেশ্যন পেপাৰখনত কিন্তু এছে দিয়া নাই, যিহেতু 50 মাৰ্কছৰ কুৱেশ্যন হয়। তো কিন্তু তোমালোকৰ ফাইনেল এক্সামত কিন্তু এছে আহিবই। চ' তোমালোকে এছেও প্ৰিপেৰেশ্যন কৰি থাকিবা। অ'কে, তো যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে লাইক এটা কৰি দিবা, কমেণ্ট এটা কৰি দিবা, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। আৰু আমাৰ হোৱাটছএপ চেনেলটো জইন কৰিবা। সেই হোৱাটছএপ চেনেলটো তোমালোকে এই কমপ্লিট কুৱেশ্যন পেপাৰটো ডাউনলোড কৰিব পাৰিবা। তো আজিলৈ ইমানখিনি আছিল, পুনৰ লগ পাম নতুন এটা ভিডিঅ' লৈ। তেতিয়ালৈ বাই বাই।